চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী। এই মহাৰাজৰ জয়ন্তীৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি বৰ্ণিল শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা, দৰঙৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ এক নিদৰ্শন। এয়া হৈছে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ। দৰঙৰ যি কলা কৃষ্টি আছে এইসমূহ কলা কৃষ্টিৰ পৰিৱেশনেৰে এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে চিপাঝাৰ অঞ্চলৰ আগশাৰী শিক্ষা অনুষ্ঠান গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ। মোৰ সহযোগীয়ে দেখুৱাইছে। বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ আছে, তেখেতৰ মুখেৰে এই সন্দৰ্ভত আমি কিছু কথা জানিম। হয়, নমস্কাৰ। গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান। 1948 চনত যেতিয়া মহাত্মা গান্ধীৰ মৃত্যু হয়, তেওঁৰ স্মৃতিত আমাৰ এই হাজৰিকাপাৰাত কেইগৰাকীমান পুৰুষা ব্যক্তিয়ে আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছিলে আৰু আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ যি ৰাহি ধন, সেই ৰাহি ধনেৰে তেওঁলোকে এখন শিক্ষানুষ্ঠানৰ জন্ম দিলে। সেইখনে আজি 75 বছৰ গৌৰৱোজ্জ্বল 75 বছৰ সম্পূৰ্ণ কৰিলে আৰু আজি এই মহাৰাজৰ জয়ন্তীৰ তৃতীয় দিনৰ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আমি লোকাৰণ্য হৈছে। এই শোভাযাত্ৰাত গাঁওবাসীৰ লগতে গোটেই জিলাবাসীৰ লোক এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। বিভিন্ন কৃষ্টিৰ দল ইয়াত সন্নিৱিষ্ট হৈছে। আমি আশা ৰাখিছোঁ আগন্তুক কাৰ্যসূচীসমূহতো সকলো ৰাইজে এনেদৰে সহায় সহযোগ কৰি এই শিক্ষানুষ্ঠানখনক জনমানসত এটা অতি গৌৰৱোজ্জ্বল বা গৌৰৱময় অনুষ্ঠান হিচাপে প্ৰতিষ্ঠিত কৰাত সহায়ক হ'ব, তাকে কামনা কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এজন প্ৰাক্তন ছাত্ৰ আছে মানস প্ৰতিম হাজৰিকা, তেখেতৰ মুখেৰে এই সন্দৰ্ভত কিছু কথা আমি জানিবৰ কাৰণে আগবাঢ়িছোঁ। নমস্কাৰ সকলোকে। গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই মহাৰাজৰ জয়ন্তীক সকলোকে আদৰণি জনাইছোঁ। আজি এই সাংস্কৃতিক শোভাযাত্ৰাত অগণন লোকে অংশগ্ৰহণ কৰিছে আৰু আমি সকলোকে আদৰণি জনাইছোঁ। আৰু অহাকালিলৈ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান আছে। সকলো অসমবাসী ৰাইজক এই অনুষ্ঠান উপভোগ কৰিবলৈ আৰু শৃংখলাবদ্ধভাৱে উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক পৰিৱেশ। আমি আশা ৰাখিছোঁ এই সাংস্কৃতিক শোভাযাত্ৰাই ঐতিহ্যমণ্ডিত সাংস্কৃতিক শোভাযাত্ৰাই গান্ধী স্মৃতি তথা হাজৰিকাপাৰা চিপাঝাৰ অঞ্চললৈ এক শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী। এই মহাৰাজৰ জয়ন্তীৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি বৰ্ণিল শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা, দৰঙৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ এক নিদৰ্শন। এয়া হৈছে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ। দৰঙৰ যি কলা কৃষ্টি আছে এইসমূহ কলা কৃষ্টিৰ পৰিৱেশনেৰে এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে চিপাঝাৰ অঞ্চলৰ আগশাৰী শিক্ষা অনুষ্ঠান গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ। মোৰ সহযোগীয়ে দেখুৱাইছে। বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ আছে, তেখেতৰ মুখেৰে এই সন্দৰ্ভত আমি কিছু কথা জানিম। হয়, নমস্কাৰ। গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান। 1948 চনত যেতিয়া মহাত্মা গান্ধীৰ মৃত্যু হয়, তেওঁৰ স্মৃতিত আমাৰ এই হাজৰিকাপাৰাত কেইগৰাকীমান পুৰুষা ব্যক্তিয়ে আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছিলে আৰু আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ যি ৰাহি ধন, সেই ৰাহি ধনেৰে তেওঁলোকে এখন শিক্ষানুষ্ঠানৰ জন্ম দিলে। সেইখনে আজি 75 বছৰ গৌৰৱোজ্জ্বল 75 বছৰ সম্পূৰ্ণ কৰিলে আৰু আজি এই মহাৰাজৰ জয়ন্তীৰ তৃতীয় দিনৰ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আমি লোকাৰণ্য হৈছে। এই শোভাযাত্ৰাত গাঁওবাসীৰ লগতে গোটেই জিলাবাসীৰ লোক এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। বিভিন্ন কৃষ্টিৰ দল ইয়াত সন্নিৱিষ্ট হৈছে। আমি আশা ৰাখিছোঁ আগন্তুক কাৰ্যসূচীসমূহতো সকলো ৰাইজে এনেদৰে সহায় সহযোগ কৰি এই শিক্ষানুষ্ঠানখনক জনমানসত
এটা অতি গৌৰৱোজ্জ্বল বা গৌৰৱময় অনুষ্ঠান হিচাপে প্ৰতিষ্ঠিত কৰাত সহায়ক হ'ব তাকে কামনা কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এজন প্ৰাক্তন ছাত্ৰ আছে মানৱ প্ৰতিম হাজৰিকা, তেখেতৰ মুখেৰে এই সন্দৰ্ভত কিছু কথা আমি জানিবৰ কাৰণে আগবাঢ়িছোঁ। নমস্কাৰ সকলোকে, গণেশ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই মহাৰাজত জয়ন্তীক সকলোকে আদৰণি জনাইছোঁ। আজি এই সাংস্কৃতিক শোভাযাত্ৰাত অগণন লোকে অংশগ্ৰহণ কৰিছে আৰু আমি সকলোকে আদৰণি জনাইছোঁ। আৰু অহাকালিলৈ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান আছে। সকলো অসমবাসী ৰাইজক এই অনুষ্ঠান উপভোগ কৰিবলৈ আৰু শৃংখলাবদ্ধভাৱে উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক পৰিৱেশ। আমি আশা ৰাখিছোঁ এই সাংস্কৃতিক শোভাযাত্ৰাই ঐতিহ্যমণ্ডিত সাংস্কৃতিক শোভাযাত্ৰাই গান্ধী স্মৃতি তথা হাজৰিকাপাৰা চিপাঝাৰ অঞ্চললৈ এক শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।